নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল, আপোনালোকে কানাড়া বেংকত একাউণ্ট এটা নতুনকৈ কেনেদৰে ভেণ্ডৰ বনাব বা ৰেজিষ্ট্ৰেশ্যন কৰিব তাক এই ভিডিঅ'টোৰ জৰিয়তে দেখাই দিবৰ বাবে আজি চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত গৈ gbiz.canarabank.in লিখি কেনে সাৰ্চ কৰি দিব। তাৰপিছতে প্ৰথম যোনটো ওলাইছে কানাড়া বেংক, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখিব এখন পেজ খোল খাব। দেখিছে আপোনালোকে, তাত আপোনালোকৰ হেডৰ যোনটো ইমেইল আইডিটো পুট কৰিব। তাৰপিছত পাছৱৰ্ড দিব আৰু যোনটো কেপচাৰ আছে কেপচাৰটো লিখি কেনে আপোনালোকে লগ ইন কৰি দিব। আপোনালোকৰ যি ইমেইল আইডি আছে, ইমেইল আইডি অথবা মোবাইল নম্বৰ যোনটো দিয়া আছে হেডৰ, তালৈ এটা OTP আহিব। OTPটো আপোনালোকে তাত পুট কৰি দিব। OTPটো পুট কৰি কিনে তলত ভেলিডেট OTP কৰি দিব। তাৰপিছত আপোনালোকে দেখি পাব কানাড়া বেংকৰ যোনখন পেজ, সেই পেজখন খোল খাই গৈছে। এতিয়া আপোনালোকে বাওঁফালে থকা মেনু অপশ্যনটো ক্লিক কৰিব। তাৰপিছত পে'মেণ্টত ক্লিক কৰি দিলে ভেণ্ডৰ আছে, ভেণ্ডৰত ক্লিক কৰি দিয়াৰ লগে লগে ভেণ্ডৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখিছে চিলেক্ট বুলি এটা অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰিব। তাত যি লিখা আছে অসম সৰ্ব শিক্ষা অভিযান মিছন, সেইটোত আপোনালোকে ক্লিক কৰি ফেচ কৰি দিব। এতিয়া আপোনালোকে এড নিউ ভেণ্ডৰ বুলি যোনটো অপশ্যন দেখিছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত দেখিছে আপোনালোকে একাউণ্ট নম্বৰ আৰু IFSC কোড বিচাৰিছে, যোনটো আপোনালোকে ভেণ্ডৰ বনাব একাউণ্ট, সেইটো আপোনালোকে দিব লাগিব। একাউণ্ট নম্বৰ আৰু IFSC কোড দিয়াৰ পিছত আপোনালোকে প্ৰচিড অপশ্যনটো ক্লিক কৰি দিব। তাৰপিছত এখন পেজ খোল খাব, তাত এড ভেণ্ডৰৰ যোনখিনি অপশ্যন আছে সেইখিনি আপোনালোকে পুট কৰিব লাগিব। বেনিফিচিয়াৰী ডিটেইলছত আপোনালোকে ভেণ্ডৰ নেম, তাৰপিছত পান নম্বৰ আছে যদি পান নম্বৰ দি দিব। তাৰপিছত এড্ৰেছটো দিব আপোনালোকে, চিটি দিব, পিনক'ড দি দিব। তাৰপিছত ষ্টেট, ডিষ্ট্ৰিক্ট দিব। মোবাইল নম্বৰ বা ফোন নম্বৰ, ইমেইল আইডি সেইখিনি পুট কৰিব। বেংক ডিটেইলছখিনি একাউণ্ট নম্বৰ আৰু IFSC কোডটো তাত আমি অলৰেডি পুট কৰিছোঁ, সেইখিনি থাকিব। থকাৰ পিছত আপোনালোকে এড ভেণ্ডৰ যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ভেণ্ডৰ কৰি দিয়াৰ পিছত আপোনাৰ কৰিবলগীয়া কামখিনি হৈ যাব। গতিকে ছাৰ বাইদেউসকল, আপোনালোকে এনেদৰেই কানাড়া বেংকত যিকোনো একাউণ্ট এটা আপোনালোকে নতুনকৈ ভেণ্ডৰ বনাব পাৰিব। ভিডিঅ'টো যদি চাই আপোনালোক উপকৃত হয় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।